মাতিয়াৰ ৰহমান আলী, এইটো আপোনাৰ কেমেৰাত দেখাইছোঁ। এইটো হ'ল মাতিয়াৰ ৰেহমান আলী। এতিয়া অলপ পঢ়ি দিওঁ, মানে কিমান হেৰি সভাপতি মুছলিম জাতীয় পৰিষদ কেন্দ্ৰীয় সমিতি, ই হ'ল মাষ্টাৰ মাইণ্ড অফ গৰু চুৰ, মাতিয়াৰ ৰহমান আলী। দুটা মিয়া ঘৰত ৰং কৰিব আহি ঘৰত তিৰি ছোৱালী লৈ পলাই যায়, বোৱাৰী লৈ পলাই যায়। কোৰাণ সন্দৰ্ভত কি ক'ব আপুনি? কোৰাণ আসমানী কিতাপ, আতংকেৰ বীজটো কোৰাণে। কোৰাণৰ বোলে 25টামান 26টামান হাদিছে আছে, খালি মাৰ আৰু কাটাৰ বিয়া ঘৰ। ভগৱান পৃথিৱীৰ চাৰ্কুলৰ ওপৰত বহি আকাশৰ পৰ্দা টানি আছে। চৰকাৰেতো এতিয়া এভিকশ্যন চলাই আছে, উচ্ছেদ অভিযান চলাই আছে। খুব ভাল কাম কৰিছে। আমি কতো আমাৰ কোনো মানুহে ক'ৰবাত আষ্ট্ৰাফুল বুলি দোকান চলাই জানো? কিন্তু গেদাই ৰামৰ নামত দোকান চলায়। আমাৰ ছোৱালীবিলাকে কি কৰে? প্ৰেমটো কৰে, তাৰ আগতে বেলেগ কিবা কৰি লয়। মা সৰস্বতীৰ হাতত বীণা আছে, আমি কি কওঁ? বীণা পানী। বিনা পানী। নাৰায়ণৰ হাতত চক্ৰ আছে, আমি কি কওঁ? চক্ৰধাৰী। তো এতিয়া শিৱৰ হাতত ত্ৰিশূল আছে, ত্ৰিশূলধাৰী, একজেক্টলি। এতিয়া যীশুখ্ৰীষ্ট 4টা গজাল মাৰিছিল, তেওঁৰ প্ৰাণবায়ু উৰাই গ'ল। গজালেৰে দি যিহেতু হত্যা কৰা হৈছিল, সেইকাৰণে এই নামটো স্পেচিয়েলি মইহে দিছোঁ, গজাল বাবা। যিবোৰ হিন্দু এই গৰুৰ দালালিৰ পইচা খায়, গৰুৰ দালালি কৰে, ইহঁতে জাৰজ হয়। কোনো ল'ৰা পৰি গ'ল, কি কয় জানেনে? আহা আহা, প্ৰে কৰা, যীশুৰ নাম কৰা, পেইন কমি যাব। হিন্দু ধৰ্মৰ মানুহখিনিও ধৰক কেতিয়াবা কিবা বিপদ আপদ হ'লে আমি ভগৱানৰ ওচৰত সহায় বিচাৰোঁ, একেটা ধৰণৰ কথাই হয়তো ন। ছোৱালী দুজনী প্লেন কৰি দেউতাকক মদ খাৱাই দেউতাৰ লগত যৌন সংগম কৰিলে, নিজৰ যৌনৰ মানে ছেক্সুৱেলটোও মিটালে, প্ৰেগনেণ্ট হ'ল। হিন্দু ৰাষ্ট্ৰত গেদা এজনে ক'ব পাৰে যে কংগ্ৰেছ আহিলে হিন্দু শেষ হৈ যাব। কংগ্ৰেছ চৰকাৰ আহিলে তোক নামাৰো। বিজেপি চৰকাৰে দে আৰ গিভিং দেয়াৰ বেষ্ট, আৰু আল্লাহৰ কোনো ওচৰত ডেফিনেশ্যনই নাই। পৃথিৱীখন এতিয়াও চেপেটানা গোল ক'ব নোৱাৰে। এই যে ৰাতিপুৱা 4টাত যে কুকুৰৰ দৰে যে চিঞৰি থাকে, ঠিক আছে, কিয় চিঞৰি থাকে? বান্দৰৰ নিচিনা এই টুপি এটা লগাই সান্তাক্লজ হৈ গ'ল। আবে সান্তাক্লজটো কোন হয়? নমস্কাৰ, মই ঐশ্বৰ্য শইকীয়া। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে খাটাং সংবাদ। শেহতীয়াকৈ বাংলাদেশত যি হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে, সেই ঘটনাৰ কথা আপোনালোকে নিশ্চয় জানে। বাংলাদেশত হোৱা হিংসাত্মক ঘটনা আৰু অসমত মিয়াৰ দপদপনি, এই সকলোবিলাক কথা সামৰি কিছুমান আলোচনা কৰিবলৈ আজি আমি আমাৰ খাটাং সংবাদৰ মজিয়ালৈ আমন্ত্ৰণ জনাইছোঁ সনাতনী জাগ্ৰত প্ৰহৰী উত্তৰ পূৰ্বাঞ্চলৰ প্ৰমুখ হিতেন্দ্ৰ ভট্টাচাৰ্য, যাক সচৰাচৰ অধিকাংশ লোকেই হিতু ভট্ট বুলি চিনি পায়, আৰু তেখেত হৈছে এগৰাকী হিন্দুত্ববাদী নেতা, হিন্দুত্ববাদী এগৰাকী ব্যক্তি, যিয়ে সদায় হিন্দুত্বৰ সত্তা ৰক্ষা কৰিবৰ বাবে কাম কৰি আহিছে। আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। নমস্কাৰ। প্ৰথমে এটা কথা, যিটো প্ৰসংগ বৰ্তমান সময়ত চৰ্চিত হৈ আছে, বাংলাদেশত এজন হিন্দু যুৱকক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰা হ'ল। আপুনি হিন্দুৰ হকে কাম কৰি আহিছে, হিন্দু ধৰ্ম ৰক্ষাৰ ক্ষেত্ৰত আপোনালোকে ভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছে। আপোনালোকৰ যি সংগঠন আছে, সেই সংগঠনৰ জৰিয়তে আপোনালোকে কাম কৰি আহিছে। বাংলাদেশত যি ঘটনা সংঘটিত হৈ গ'ল, সেই ঘটনাই এতিয়া প্ৰত্যেকগৰাকী হিন্দু লোকৰ মন মগজু এতিয়া ক্ষোভিত কৰিছে। গতিকে এই বাংলাদেশত যি ঘটনাটো সংঘটিত হ'ল, আপোনালোকে প্ৰথমে সংগঠনৰ বাহিৰত আপুনি এগৰাকী হিন্দু ব্যক্তি হিচাপে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়াটো কি হ'ব? ঘৃণনীয়। প্ৰথম কথাটো হ'ল এইটো ঘৃণনীয়, মানে মানৱ সমাজক লজ্জানত কৰা এটা কথা। ইহঁতে মানৱ হ'বই নোৱাৰে, ডাইৰেক্ট দানৱ বুলি ক'ব লাগিব। ইহঁতৰ দানৱীয় অসুৰীয় চৰিত্ৰ জীৱৰৰ, ইহঁতৰ দ্বাৰা সকলো সম্ভৱ। আমি এজ এ হিন্দু বা এজ এ মানুহ আমাৰ এইটো মানে এইটো প্ৰকাশ কৰাৰ আমাৰ ওচৰত কোনো লেংগুৱেজ নাই, কোনো ভাষা নাই। এইটো কাৰণ হ'ল অমানৱীয় কিছুমান বস্তু আমি জাষ্ট অন্তৰেহে প্ৰকাশ কৰিব পাৰি, বাহ্যিকভাৱে আমি নোৱাৰোঁ। কিন্তু কথা এটা হ'ল, আমি বাংলাদেশৰ কথা আমি কৈ আছোঁ, কিন্তু বিশ্বাস কৰক কাশ্মীৰতো একে কথা হৈছিল তেতিয়া
ছ'চিয়েল মিডিয়া নাছিল, নিউজ চেনেল তাতে বেন আছিল। কাশ্মীৰত কিমানজনক জ্বলাইছে, বহুতক জ্বলাইছে। আমাৰ কথা হ'ল ৱেৰ মুছলিম ইজ অভাৰ, যেটা আমাৰ মানে মেজৰিটি, তাতে এইবোৰ ঘটনা হৈয়ে থাকিব। কাৰণ আসৰিক চৰিত্ৰৰ মানুহ হয় এইবোৰ। কিছুমানে কয় অমুক মুছলমান ভাল হয়। মোক এটা কথা কওক, হাতত গুণি যদি 10টা দেখাব পাৰে মই মানি লওঁ এই 10জন মুছলমান ভাল। গোটেই বেয়া কামবোৰ কৰে কোনে? এই মুছলমানে কৰে। আপুনি জেলত যাব, জেলত গৈ চাব 90% আমাৰ কালপ্ৰিট মুছলমান। তো এইটো বাই ব্লাড, ই একচুৱেলি কনভাৰ্টেড হিন্দু হয় এইবোৰ। এইটো কনভাৰ্টেড হিন্দু হয়, ভয়তে হিন্দীত কথা নহয়, ডৰছে চালৱাৰ খোল দিয়া। তো এতিয়া কথা হ'ল যে এইবোৰ আসৰিক, এইবোৰ অমানৱীয়, এইবোৰ নৃশংস যিবোৰ ইহঁতৰ এটিটিউড, এই এটিটিউড কেতিয়াও গ্ৰহণযোগ্য নহয়, কেতিয়াও গ্ৰহণযোগ্য নহয়। অসমত দেখা নাই, সনাতন দেখাত ৰাস্তাত মাৰি পেলাই, সেই আততায়ী এতিয়া ফ্ৰী ঘূৰি আছে। হা, ভিক্টিম মৰি থাকিল। পেগু এই নুনমাটিত পেগুক মাৰি পেলালে এখন চকীৰ কাৰণে। মানে কিমান হিংস্ৰ হ'ব পাৰে। জোনালীনাথক মাৰি পেলালে গোৱালপাৰাত। মানে অপৰাধ কৰিবলৈ আচলতে ভয় নকৰে। ভয় নকৰে, এইটোৰ কাৰণ আছে। কাৰণ আমাৰ মানে কি ক'ম, নিকৃষ্ট আইন ব্যৱস্থা, একদম নিকৃষ্ট আইন ব্যৱস্থা। কাৰণ ইহঁতে জানে আইনে কি কৰিব। ৰেপ কৰিছে, ইহঁতে জানে 3 মাহ পিছত বেইলত ওলাই আহিব, তাৰতো কাম হৈ গ'ল। ঠিক আছে, যেতিয়ালৈকে এই আইন ব্যৱস্থা ঠিক নহ'ব, এনেধৰণৰ অপৰাধী, এতিয়া অপৰাধী বুলি ক'লোঁ, এনেধৰণৰ অপৰাধ বা অপৰাধীয়ে কোনো দিনো বন্ধ নহয়, অপৰাধ চলিয়ে থাকিব আনটিল এণ্ড আনলেছ, যেতিয়ালৈকে আমাৰ এই আইনী ব্যৱস্থা ঠিক নহয়। মানে যেতিয়ালৈকে মিয়া থাকিব তেতিয়ালৈকে অপৰাধ হৈ থাকিব। একদম মিয়া বস্তুটোতো অপৰাধ, দে আৰ বৰ্ন কালপ্ৰিট। আমি যদি চাবলৈ যাওঁ, কিন্তু মিয়া অবিহনে কিন্তু বৰ্তমান যদি আমি গুৱাহাটীৰ পৰিৱেশটো চাওঁ, আপোনালোকে দেখিব হাতীগাঁৱত আছে, হাতীগাঁৱত যদি আপুনি যায় তেতিয়া দেখিব যে যিসকল লোক আছে, দোকান পোহাৰ আছে, অধিকাংশ লোকেই মিয়া। যেতিয়া ঈদৰ সময় আহে, যেতিয়া তেওঁলোক নিজৰ ঘৰলৈ গুচি যায়, তেতিয়া কিন্তু গুৱাহাটীখন প্ৰায় অচল হৈ পৰে। গতিকে মিয়াৰ ভূমিকাটো কেনেকুৱা ধৰণৰ বুলি ভাবে আমাৰ বৰ্তমান সামাজিক জীৱনৰ ক্ষেত্ৰত বা আমাৰ সচৰাচৰ জীৱনৰ ক্ষেত্ৰত? সুযোগ কোনে দিছে মিয়াক? এই যে দোকান বজাৰ হেৰি সুযোগ দিছে কোনে? আমিহে দিছোঁ, ভাই ভাই। এতিয়া এই এডভান্টেজটো সিহঁতে লৈছে, ক'ৰবাত থু পেলাইছে, ক'ৰবাত পেচাব কৰিছে, খোৱা বস্তুত যিকোনো বস্তু যাব তাতে হালাল চাৰ্টিফিকেট লাগে। আৰে দালিত কিহৰ হালাল হয় ভাই? তো এডভান্টেজ দিছে কোনে? আমিহে দিছোঁ, আমিহে বনাইছোঁ এই মিয়াক। এতিয়া যেতিয়া মিয়া আমাৰ ঘাৰৰ ওপৰত বহি মুতা ষ্টাৰ্ট কৰিছে, এতিয়া আমাৰ লাগিছে যে আমাৰতো প্ৰব্লেম হৈ গ'ল। দুটা মিয়া ঘৰত ৰং কৰিব আহি ঘৰত তিৰি ছোৱালী লৈ পলাই যায়, বোৱাৰী লৈ পলাই যায়। দিছে কোনে? কিছু ব্লেক মেজিক হয়, ইহঁতৰ ব্লেক মেজিক হয়, এইটো মই 100% জানো। কাৰণ বহুকেইটা লাভ জিহাদত মই প্ৰেজেণ্ট আছোঁ বা উদ্ধাৰ কৰিছোঁ, বহুকেইজন উদ্ধাৰ কৰিছোঁ, আনাৰ পিছত আকৌ ৰিটাৰ্ণ গেটাৰ লগত গৈছে, এনেকুৱাও কেছো আছে। মই এইটো প্ৰসংগ আপোনাক সুধিব বিচাৰিছিলোঁ, লাভ জেহাদ হৈ আছে, লাভ জেহাদৰ যিটো বিষয়, সেই বিষয়টোক লৈ আপোনালোকৰ যি সংগঠন, সেই সংগঠনে বৰ্তমানলৈকে কিমান কাম কৰিছে বা আপোনালোকে পৰৱৰ্তী পদক্ষেপ কেনেকুৱা ধৰণৰ? 500+ কৰিছোঁ। ঠিক আছে, 500+ হৈছে। এতিয়া লাভ জিহাদ কেনেকুৱা হয়, এই বস্তুটো আপোনাৰ সন্মুখত বা আপোনাৰ চেনেলৰ যোগেদি মই জনাব বিচাৰোঁ। এই বস্তুটো ৰাইজৰ তাতে যাব লাগে। ঠিক আছে, মানে হাউ লাভ জিহাদ হেপেন্স। 5টা টেকনিক আছে লাভ জিহাদৰ। ফাৰ্ষ্ট হ'ল ইম'চনেল ব্লেকমেইল। এটা ল'ৰা ছোৱালী, সি ক'ব যে মই মুছলমান, নহ'লে তই মোৰ লগত প্ৰেম কৰিলি হয়। ঠিক আছে, একেটা বস্তু এটা ছোৱালীৰ দিনত 50 বাৰ ক'লে, 51 নম্বৰ বাৰ তাই ক'ব যে তই এইটো ভাল ল'ৰা। তাৰপিছত তাই ক'বই মোৰ আব্দুল তেনেকুৱা নহয়, যাই গৈ মৰিব। কিন্তু তাইৰ আব্দুল তেনেকুৱা নহয়। আৰু এটা হ'ল মিছা নাম। কাৰণ এই জাতটোৱে মিছা, এই জাতটোৱে মিছাটো। কাৰণ চব কনভাৰ্টেড, মানে মিছা হয় না নহয়? সনাতন ধৰ্মৰ আগত কোনো কিবা আছিল জানো? নাছিল। এই সনাতনৰ পৰা কনভাৰ্ট হৈ গৈছে, মানে একচুৱেলি জাতটোৱে মিছা, এই জাতিটোৱে মিছা। তো মিছা কোৱাৰ যিটো টেকনিক, ৰাজু আলী হৈ যায় সঞ্জীৱ কলিতা। ঠিক আছে,
আমাৰ ছোৱালীবিলাকে কি কৰে প্ৰেমটো কৰে তাৰ আগতে বেলেগ কিবা কৰি লয় হয় লগতে উঠাই দিলে ফটো এতিয়া হৈ গ'ল ব্লেক মাৰ্কেট কৰ এতিয়া তাই ব্লেকমেইল কৰিব তই আহিব লাগিব নহ'লে ফটো ভাইৰেল কৰি দে ফচি গ'ল আৰু এটা হ'ল উইকনেছ সিহঁতে উইকনেছ খুব ভালকৈ চিনি পায় উইকনেছটো মই কি ক'লোঁ যেন আপোনাৰ ঘৰতে দুটা মিস্ত্ৰী আহিছে বা ফেৰিৱালা আহিছে ফেৰিৱালা এফেক্টিভ বেছি হ'ব ফেৰিৱালা আহিল চব্জি দিয়ে এদিন আপুনি নাই ঘৰতে বৌ আছে বৌয়ে ক'লে মোৰ তাতে পইচা নাই দাদাইতো সদায় মোৰ তাতে লয় আৰে আপুনি কালি দিব হৈ গ'ল সি চব্জি দি গ'ল যেতিয়া আপুনি ঘৰতে গ'লে আজি ৰফিক আহিছিল নহয় ৰফিকৰ পৰা চব্জি ৰাখিলোঁ আপুনিতো আকাশৰ কোন ৰফিক বুলি ডেইলি যে আমাক চব্জি দিয়ে যে মানে আপুনি কিন্তু তাৰ নাম জনা নাই আপোনাৰ ৱাইফে নামটো জানি ল'লে ৰফিক ঠিক আছে হৈ গ'ল না চফ্ট কৰ্ণাৰ বাইদেউ আপোনাৰ এইটো কালাৰে আপোনাক ভাল লাগে ঠিক আছে বাইদেউ লাইনত আহি আছে লাহে লাহে তো কি কৰিব ইটোৰ টেকনিক হয় টেকনিক কৰি 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 চব জানি ল'ব কোনটো উইকনেছ তাই কি ভাল লাগে চব জানি ল'ল তাৰপিছত ক'ব যে মোৰ এজন ককাই আছে ডুবাইত থাকে সি আহিব আপোনাৰ লগত চিনাকি কৰাই দিয়ে এতিয়া আগতে বৌৰ এজন আছিলে এতিয়া 3জন হ'ল পলাই গ'ল খতম এই আৰু এটা টেকনিক আছে ইহঁতৰ ব্লেক মেজিক ইট হেপেন্স মানুহে বিশ্বাস কৰক নকৰক মই নিজে পাইছোঁ এবাৰ দুবাৰ নহয় নিজে পাইছোঁ ক'লা যাদু কৰে ক'লা যাদু কৰে আৰু ক'লা যাদুটো বৰ মাৰাত্মক হয় কিন্তু এইটোৰ এটা লিমিট থাকে ক'লা যাদুৰ 1 বছৰমান থাকিব 1.5 বছৰমান থাকিব তাৰপিছত এই ছোৱালীজনী বা মাইকীজনী শি উইল কাম টু নৰ্মেল কণ্ডিশ্যন যেতিয়া নৰ্মেল কণ্ডিশ্যন আহে তেতিয়া তাই গম পায় যে মইতো ভুল কৰি পেলাইছোঁ তেতিয়া তাইৰ কোনো ৰাস্তা নাই আৰু সেই সংসাৰখন বৰবাদ হৈ গ'ল তাৰপিছততো মাৰ ধৰ বেশ্যালয়ত বিক্ৰী মাৰ্ডাৰ এইবাৰতো কৰিয়ে থাকে আৰু আচৰিত কথা যিমানখিনি কথা ক'লোঁ চব গেদাই কৰে মুছলমানে কৰে আমি ক'তো আমাৰ কোনো মানুহে ক'ৰবাত আষ্ট্ৰাফুল বুলি দোকান চলাই জানো কিন্তু গেদাই ৰামৰ নামত দোকান চলায় ইহঁতৰ মোগলৰ ওপৰত ইমান মানে এটা দুৰ্বলতা নহয় প্ৰেম দোকানৰ নাম দিয়ে মোগল চাচা আছে আমাৰ চিটি চেণ্টাৰত দেখা পাইছেনে আচৰিত কথা মোগল চাচা ভাই কিয় মোগল বিৰিয়ানী মোগলৰ মাটি খোৱাৰ পইচা নাছে বিৰিয়ানী ক'ৰ পৰা খাব ডকাইত কেইটা তো এইবোৰ বস্তু অকল ইহঁতৰ মনত কিয় আমি কওঁ আমাৰ প্ৰভু শ্ৰীৰাম মহাদেৱ এইটো এটা যুক্তি আছে না আমি এইটো প্ৰমাণ কৰি দিব পাৰিম যে ইহঁতৰ যুক্তি আছে এই যে ৰাতিপুৱা 4টাত যে কুকুৰৰ দৰে যে চিঞৰি থাকে ঠিক আছে কিয় চিঞৰি থাকে মানে ইহঁতৰ আল্লাই চব আৰু আল্লাৰ কোনো চব ডেফিনেশ্যনেই নাই পৃথিৱীখন এতিয়াও 7 আনা গোল ক'ব নোৱাৰে ক'ব পাৰিব কোনো ক'ৰবাত ছায়েন্স আছে কেমিষ্ট্ৰি আছে মেথমেটিক্স আছে না খালি মাৰ কাট হা বিয়া 4টামান বিয়া কৰ বাচ্চা পাইদা কৰ ধ্বংস কৰ এটা ভাবিছেনে অসমত এতিয়া বৰ্তমান প্ৰায় 1,20,20,00,000 মুছলিম আছে আজি নহয় কালিতো মৰিব 1,20,00,000 মানুহৰ কবৰ দিয়াৰ মাটি ক'ত এবাৰ চিন্তা কৰিছে মিয়াৰ ভয়ংকৰ ষড়যন্ত্ৰ এই জনসংখ্যা বঢ়াই এতিয়া অপেনলি কৈ আছে 10টা কনষ্টিটিউশ্যন মিয়া মেজৰিটি ঠিক আছে মানে 10টা কনষ্টিটিউশ্যন পাহৰি যাব লাগিল আমাৰ চৰকাৰৰ কাৰণ মিয়াই যিমানে নকওক যে মই বিজেপি কৰোঁ জিন্দেগীত বিজেপিয়ে ভোট নিদিয়ে ঠিক আছে মুখতে ক'ব কাৰণ ৰেচন ল'ব লাগিব মাল ল'ব লাগিব চব ল'ব লাগিব সেইকাৰণে বিজেপি মিয়াই ভোট দিয়ে যান বিজেপি নিদিয়ে কেইটা মিয়াই বিজেপিক ভোট দিয়ে নিদিয়ে কাৰণ ইহঁতৰ মনতে জেহাদ এইটো লেণ্ড জেহাদ কিন্তু এই যে ইমান বাচ্চা দি আছে যে গাহৰিৰ দৰে এইটো কিন্তু এটা লেণ্ড জেহাদৰ টেকনিক যিমান হ'ব কবৰ দিয়াৰ কাৰণে গভৰ্ণমেণ্টৰ পৰা মাটি ল'ব মানে অসমখন কবৰস্থান বনাব বিচাৰিছে এইবোৰ বস্তু আমাৰ চৰকাৰে অলপ নজৰ দিব লাগে যে
আৰে এই যে কনভাৰ্টেড কেইটাৰ কথা কৈছোঁ, মুছলমান কেইটা বা বাংলাদেশীৰ কথা, ইহঁতে অসমক ভাল পায় জানো? কেতিয়াও নাপায়। কোনোদিন শুনা পাইছে বন্দে মাতৰম কয়? নকয়। চৰকাৰেতো এতিয়া এভিকশ্যন চলাই আছে, উচ্ছেদ অভিযান চলাই আছে। খুব ভাল কাম কৰিছে, এভিকশ্যনৰ 100% ছাপৰ্ট। কিন্তু এভিকশ্যন কৰাৰ পিছত সিহঁতে আকৌ ক'ৰবাত যাই বহি আছেতো। মানে তাতো আকৌ এভিকশ্যন কৰিব, মানে ৰটেশ্যন পলিচি হ'ব এতিয়া। ইয়াৰ পৰা তাত, তাৰ পৰা তাত চৰকাৰে পিছে পিছে বুলডোজাৰ লৈ বহি থাকিব লাগিব। এভিকশ্যন কৰিছে, থ্ৰ' দেম টু দ্য ব্ৰহ্মপুত্ৰ এণ্ড থ্ৰ' দেম আউট অফ কটাতাৰত, সেইটো চিনত পেলাই দিলে হয়। কান্দি আছে মোৰ 20 বছৰৰ মাটি। আৰে তহঁতে জেহাদী, তহঁতে চৰকাৰী মাটি, ফৰেষ্টৰ মাটি, তোৰ বাপেকৰ মাটি নেকি? আমাৰ হিন্দু মানুহেতো ইমান নকৰে। 2-4জন যিটো খিলঞ্জীয়া, ইহঁতৰ উপায় নাই, 100 বছৰ ধৰি আছে। হা? কিন্তু ইহঁতে 100 বছৰ ধৰি নাই নহয়। যাকে হ'ল তাৰ আধাৰ আছে, তাৰ ভোটাৰ আছে, তাৰ চব আছে। আল্টিমেটলি বটম লাইনটো কি? উইক, একদম পুৱৰতকৈ পুৱৰছ আমাৰ আইনী ব্যৱস্থা। জৰাজীৰ্ণ যাক কয়, আইনী ব্যৱস্থা আমাৰ জৰাজীৰ্ণ। এইটো জানে যে এভিকশ্যন কৰিব, একো কৰিব নোৱাৰে, কাৰণ এইটো চিভিল কেছ, ক্ৰিমিনেল কেছ নহয়তো। আৰু চিভিল কেছটো চিভিল কেছ, কিমান বছৰ চলি থাকিব কোৰ্টেহে জানে আৰু উকিলেহে জানে। এইটো চব জানে যে এভিকশ্যন কৰিল। এই যোৱাকালি গৰু চুৰ ধৰা পৰিল, ইহঁতে 7 দিন পিছত হেৰি হৈ যাব, এই বাইহাটা চাৰিআলি। আমাৰ তাতে খবৰ আহিছিল, তো আমি আগতে পুলিচত তাতে দিলোঁ, জালুকবাৰী পুলিচক কণ্টেক্ট কৰি, জালুকবাৰী বাইহাটা পুলিচক ইনফৰ্ম কৰিছে, বাইহাটা পুলিচে ধৰিছে। চিন্তা কৰক, এইটো নাম, মই নামটো কৈ আছোঁ আপোনাক, এইটোৰ নাম হ'ল, এক ছেকেণ্ড, এইটো মই দেখাই আছোঁ হা, মাতিয়াৰ ৰহমান আলী। এইটো আপোনাৰ কেমেৰাত দেখাইছোঁ। এইটো হ'ল মাতিয়াৰ ৰেহমান আলী। এতিয়া অলপ পঢ়ি দিওঁ, মানে কিমান হেৰি, সভাপতি মুছলিম জাতীয় পৰিষদ, কেন্দ্ৰীয় সমিতি। ই হ'ল মাষ্টাৰ মাইণ্ড অফ গৰু চুৰ, মাতিয়াৰ ৰহমান আলী। হা, এতিয়া কিছুমানে ক'ব যে এতিয়া আমাৰ হিন্দু মানুহে গৰুৰ দালালিৰ পৰা পইচা খাইছে। হয় কথাটো। তো ইহঁতক মই হিন্দু ক'ম না আপুনি হিন্দু ক'ব? এইটো কি কয়? চাৰজ। ৱাৰ্ডটো সেইটোৱে আহিব লাগিব। এইটো চেনেলৰ সন্মুখত কৈছোঁ, কিন্তু উপায় নাই। যাক যি নামত মাতিব লাগে সেই নামতহে মাতিব লাগিব। যিবোৰ হিন্দু এই গৰুৰ দালালিৰ পইচা খায়, গৰুৰ দালালি কৰে, ইহঁতে জাৰজ হয়। ইহঁতে হিন্দুতো নহয়, একোৱেই নহয়। বৰ্তমান মানে যিবিলাক চিণ্ডিকেট হৈ আছে, গো চিণ্ডিকেট, মূল মাষ্টাৰ মাইণ্ড বুলি আপুনি যিগৰাকীক দেখুওৱা হয়, তেখেতৰ আণ্ডাৰতে গোটেইখিনি চলি আছে। মোটামুটি এটলিষ্ট এইটো লাইনতো তেখেত মাষ্টাৰ মাইণ্ড। তেখেত নহয়, সেইটো জেহাদীটো। মুছলিম জাতীয় পৰিষদ হয়তো লক্ষ্য কৰিছে, এই খালচাৰ চাইন লগাইছে। মানে যিমান এণ্টি হিন্দু আছে চব লগাব পাৰে ইহঁতে। কিন্তু প্ৰব্লেম ক'ত হৈছে জানে? কিছুমান ভণ্ড ছেকুলাৰ, ইহঁতে এতিয়া টছ কৰিব লগা হ'ল। কাৰ গোলামী কৰিব? গেদাৰ কৰিব না গজালৰ কৰিব? চৰি, আপুনি হয়তো গজাল চিনি পোৱা নাই। গজাল হ'ল যীশুখ্ৰীষ্ট। আমাক সেইটো প্ৰসংগ সুধিম বাৰু। খ্ৰীষ্টমাছ আহি যিহেতু আহি আছে, খ্ৰীষ্টমাছ সন্দৰ্ভত আপোনালোকে কি ক'ব? খ্ৰীষ্টমাছটো আহি আছে আৰু বেছি সময় নাই, এটা দিনৰ পিছতে খ্ৰীষ্টমাছ। এতিয়া ফাৰ্ষ্টত গজালৰ কথাই ক'ব লাগিব। গজাল বাবা, তেখেতে গজাল বাবা কেনেকুৱা হ'ল? আমাৰ মা সৰস্বতীৰ হাতত বীণা আছে, আমি কি কওঁ? বীণা পাণি। বীণা পাণি। নাৰায়ণৰ হাতত চক্ৰ আছে, আমি কি কওঁ? চক্ৰধাৰী। তো এতিয়া শিৱৰ হাতত ত্ৰিশূল আছে, ত্ৰিশূলধাৰী। একজেক্টলি। এতিয়া যীশুখ্ৰীষ্ট 4টা গজাল মাৰিছিল, তেওঁৰ প্ৰাণবায়ু উৰাই গ'ল। গজালেদি যিহেতু হত্যা কৰা হৈছিল, সেইকাৰণে এই নামটো স্পেচিয়েলি মইহে দিছোঁ, গজাল বাবা। ঠিক আছে? তো চিন্তা কৰক, আমি ভাবোঁ কোৰাণত ভুল ভাল লিখা আছে, এই বাইবলত ভুল ভাল লিখা নাই। আপুনি গেলিলিঅ'ৰ নাম শুনিছে? চাইণ্টিষ্ট। তেখেতে কৈছিল এই প্লেনেটটো, ব্ৰহ্মাণ্ডটো, সৌৰজগতটো সূৰ্যকেন্দ্ৰিক। বাইবেলত কি লিখা আছে? পৃথিৱী কেন্দ্ৰিক। মানে সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে। বাইবেলত সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে। যেতিয়া গেলিলিঅ'য়ে ক'লে, তাৰপিছত তেওঁক বুঢ়া বয়সত 9 বছৰ হাউচ এৰেষ্ট কৰি তাতে তেওঁৰ মৃত্যু হ'ল। ঠিক আছে? এইটো পবিত্ৰ গ্ৰন্থ। আপোনাৰ নিউজ চেনেলত এনেকুৱা এটা কথা ক'বলৈ যাই আছোঁ, আপুনি শুনিলেও আচৰিত হ'ব। এটা
মানুহ আছিলে, তেওঁৰ নাম আছিলে লট। এই লট, তেওঁৰ দুগৰাকী কন্যা সন্তান আছিলে। জেনিছেছত লিখা আছে দেই বাইবেল। তো কন্যা দুজনৰ অলপ প্ৰেগনেণ্ট হোৱাৰ ইচ্ছা, বাচ্চা হোৱাৰ ইচ্ছা, কিন্তু ওচৰত কোনো ল'ৰা মানুহ নাই। কি কৰিলে ছোৱালী দুজনীয়ে প্লেন কৰি দেউতাকক মদ খাৱাই দেউতাৰ লগত যৌন সংগম কৰিলে, নিজৰ যৌনৰ মানে ছেক্সুৱেলটোও মিটালে, প্ৰেগনেণ্টও হ'ল নিজৰ দেউতাৰ লগত। তলত লিখা আছে যে দেউতাই কিন্তু একো গমেই নাপায়। মানে কিমান নিকৃষ্ট হ'ব পাৰে, হা? নিজৰ পিতৃৰ সৈতে যৌন সংগম কৰিছে, পিতৃয়ে একো গম নাপায়, পিতৃয়ে মদ খাই ফিটিং আছিলে। এইবোৰ বাইবেল, এইবোৰ পবিত্ৰ গ্ৰন্থ। ইহঁতৰ মতে এডাম এণ্ড ইভ প্ৰথম মানুহ, ঠিক আছে? ইহঁতৰ মিলন হ'ল, এটা জেনেৰেশ্যন হ'ল। এতিয়া মোক কওকচোন, যদি আৰু ছাবষ্টিটিউট এডাম এণ্ড ইভ বনাইছে, মোৰ জানা নাই, যদি জানিলে আপুনি ক'ব পাৰে, বা কোনোবা যদি জানে মোক ফোন কৰিলে হ'ল। এটা জেনেৰেশ্যন হ'ল, তাৰপিছত নেক্সট জেনেৰেশ্যনটো কেনেকুৱা হ'ল? কাৰণ এইটো ভাই বন্ধু হৈ গ'ল। সেইটোৱেতো নেক্সট জেনেৰেশ্যনটো ক'ৰ পৰা আহিল? এতিয়া আমি খ্ৰীষ্টমাছ বনাওঁ, আমাৰ লাজ লাগিব লাগে নে নাই? এইবোৰ পবিত্ৰ গ্ৰন্থ, বাইবেল আৰু বহুত আছে। ইহঁতৰ বাইবেল ৰেক্টিফিকেশ্যন কৰা হয়, ৰেক্টিফিকেশ্যন কৰিছে। পপ জন পলে বহুতকেইটা ৰেক্টিফিকেশ্যন কৰিছে। ধৰ্মগ্ৰন্থত ৰেক্টিফিকেশ্যন হয়, যা এইটো হেৰিতো আছে, এই বাইবেলতো আছে, পৃথিৱী স্কোয়াৰ না কি। আৰু এখন আছে, এইটোৰ নাম হ'ল ঈশা, এয়া বাইবেলৰ এটা পাৰ্ট। ঈশাত লিখা আছে ভগৱান পৃথিৱীৰ চাৰ্কুলৰ ওপৰত বহি আকাশৰ পৰ্দা টানি আছে। পৃথিৱীৰ চাৰ্কুলৰ ওপৰত বহি আকাশৰ পৰ্দা টানি আছে, এইটো বাইবেলত লিখা আছে। তো এইবোৰ বাইবেল, এইটো কোৱা হয় পবিত্ৰ গ্ৰন্থ। বাইবেলৰতো হেঁচি কি তেচি, ক'ত ভাল ক'ত লিখা আছে? বাইবেলতো লিখা আছে যে কনভাৰ্ট কৰে। আমাৰ সনাতনতো কত কনভাৰ্চন নাই। কোনোদিন সনাতনে কনভাৰ্চন কৰিব গৈছে ক'ৰবাত কনভিট কৰিব গৈছে না? আমি আমাৰ আত্মৰক্ষা কৰোঁ। এতিয়া আমাৰ আত্মৰক্ষাৰ সময়। এতিয়া আমাৰ এই ভণ্ড ছেকুলাৰ বামপন্থী এইবিলাকক টচ কৰিব লাগিব। কাৰ গোলামী কৰিব? গেদাৰ না গজালৰ? কাৰণ ইহঁততো হিন্দুৰ বাহিৰে চব ভাল। তেতিয়া টচ কৰক, গেদাৰ গোলামী কৰিম না গজালৰ গোলামী কৰিম? কোৰাণ সন্দৰ্ভত কি ক'ব আপুনি? কোৰাণ আসমানী কিতাপ, আতংকের বীজ তো কোরআনে। কোরআনের বোধ 25টামান 26টামান হাদিসই আছে, খালি মার আর কাটার বিয়া কর। এটা কথা, এইবোৰ বস্তু আমার উপরতে কিয় ইনিশিয়েট করা হয়? কারণ ফার্স্ট অফ অল আমার ইচ্ছা নাই আমি পঢ়িম, ঠিক আছে? আমার ইচ্ছা নাই যে আমি কিবা এটা জানিম। ইহঁতৰ ভালটো ঠিক আছে, বেয়াটো কি চাম। ভাল হলে তো ভালে, আমি কো বসুন্ধকম কুটুম্ব, হয় না? ইহঁতে কয় জানো? ইহঁতে খ্ৰীষ্টানৰ কাৰণে অকল খ্ৰীষ্টানৰ ভাল হোক, খ্ৰীষ্টানৰ অমুক হোক, খ্ৰীষ্টানৰ তমুক হোক, পানী জৰা দি আছে, অমুক দি আছে, হা মানুহক। আৰু আমাৰ মানুহকেইটা কি হৈছে? অলপ টকা, অলপ পইচা পালে ধামকে চেঞ্জ কৰি লৈছে, আপোনাৰ ধৰ্ম খ্ৰীষ্টান হৈ গৈছে। মই আপোনাৰ চেনেলৰ যোগেদি হিমন্ত বিশ্ব ছাৰক এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ। নডাউট আইনটোতো আনিছে, কিন্তু ইমপ্লিমেণ্ট নকৰে কিয়? যিবিলাক আমাৰ পৰা কনভাৰ্ট হৈ গৈছে খ্ৰীষ্টানত, ইহঁতৰ গোটেই ছাবচিডি কাটি দিব লাগে, A to Z কাটি দিব লাগে। কাৰণ ইহঁতে ডাবল এনজয় কৰি আছে। এটা মাইনৰিটি, ছেকেণ্ডলি খ্ৰীষ্টান, আৰু ট্ৰাইবেল হ'লেতো কথাই নাই। এতিয়া গোৱালপাৰাত গ'লে মন্দিৰ কম, গজাল বেছি দেখা যায়। স্পেচিয়েলি ফ্ৰম গোৱালপাৰা টু লক্ষীপুৰ গীৰ্জাঘৰ বেছি। মাজুলী চবে গম পায় মাজুলী কি কণ্ডিশ্যন। আমি খ্ৰীষ্টানৰ কাৰণে বহুত মাতি, ইহঁতে সৰস্বতী পূজা নকৰে খ্ৰীষ্টানে, হা কোনো ধৰণৰ পূজা নকৰে। কিন্তু আচৰিত, ইহঁতে কয় মূৰ্তি পূজা আমি নকৰোঁ, কিন্তু আচৰিত যিমানকেইটা স্কুল আছে, কিবা আছে, গজালৰ ফটো লাগি আছে এনেকৈ, এইটো মূৰ্তি নহয় জানো?
এতিয়া সি মূৰ্তিত যাই গৈ সি থু পেলাব পাৰিব জানো? নোৱাৰে। হা, বা এই গজলৰ তলত পেচাব কৰিব পাৰে জানো? নোৱাৰে। মানে সি পূজা কৰি আছেতো। আমাৰ লগত নাটক কিয়? আমাৰ লগত নাটক কিয়? এই স্কুল, কিমান স্কুলত মই নিজে গৈছোঁ, স্কুলত যাই আমি বুজাইছোঁ। জয় শ্ৰীৰাম কৈছে, মাৰিছে ধৰি। ঠেলামাৰা এখন স্কুল আছে, নগাঁৱত স্কুল আছে। এতিয়া যে কনভেণ্ট বুলি কয় যে, আমাৰ এইটো হ'ল ফৰ স্পেচিয়েলি ফৰ দ'জ হু লাভছ কনভেণ্ট এণ্ড ল'ৰা বাচ্চাক কনভেণ্টত পঢ়াই আছে। কনভেণ্টৰ ফাৰ্ষ্ট ৱাৰ্ডটোৱে হ'ল আমি ধাৰ্মিক শিক্ষা দিম। দিছ ইজ কনভেণ্ট। ঠিক আছে? কোনো ল'ৰা পৰি গ'ল, কি কয় জানেনে? আহা আহা, প্ৰে কৰা, যীশুৰ নাম কৰা, পেইন কমি যাব। মানে ব্ৰেইনটো কেনেকুৱা ৱাছ কৰে। এতিয়া সি ল'ৰা ঘৰত যাই আমি ধৰক হিন্দু ধৰ্মৰ মানুহ, কিন্তু ধৰক কেতিয়াবা কিবা বিপদ আপদ হ'লে আমি ভগৱানৰ ওচৰত সহায় বিচাৰোঁ। একেটা ধৰণৰ কথাই হয়তো ন, আমি ক'ৰবাত দুখ পালে কি হয়, অন্তৰ দি গৈ ভগৱান লাগি গ'ল, ভগৱান আমাক হেৰি কৰি দিয়ে। আমি ভগৱানকহে কম। আমি এজন হিন্দু হৈ জিচাছক কিয় কওঁ? আমিতো কম আমাৰ ভগৱান আছে, আমি কৈ আছোতো আমাৰ ভগৱান আছে। হা, জিচাছ যদি ভগৱান হ'লে হয়, তাক পাব্লিকে পিটিটো মাৰি পেলাইছে। হা, পাব্লিকে পিটি মাৰিছেতো। লেংগুৱেজটো বেয়া হ'ব পাৰে, কিন্তু সঁচাটো এইটোৱে। 4টা গজাল মাৰিছে, লুকি গ'ল। আমাৰ বিশ্বৰ কিমান হাজাৰ বান মাৰিছে, আমি বিশ্বক ভগৱান কওঁ জানো? নকওঁ। তো আমাৰ গাৰ্জিয়ান আচৰিত, বান্দৰৰ নিচিনা এই টুপি এটা লগাই সান্তাক্লজ হৈ গ'ল। আবে সান্তাক্লজটো কোন হয়? খালি 24 ডিচেম্বৰটো কিয় আহে? আমাৰতো প্ৰভু শ্ৰীৰাম, গণেশ, আমাৰ মহাদেৱ, আমাৰ বিষ্ণু 24/7/3 65 ডেজ প্ৰেজেণ্ট আছে। ইহঁতৰ এই পাৰ্টিকুলাৰ দিনত কিয় আহে? একো নহয়, মূৰ্খ বনাব আহে। কিছুমান বই লিখিছে, গীতা তোমাৰ অমৃত জ্ঞান, এনেকুৱাই কিবা নাম, পাহৰি থাকিলোঁ। গীতা কিন্তু দেই, তলত কি লিখা আছে? হিন্দু, মুছলিম, শিখ, ইছাই সব ভাই ভাই। গীতাত আবার হিন্দু, মুসলিম আর শিখ খ্রিস্টান পৰা আহি কৰি আছে। মৰে লগৰে মোৰ সংগঠনৰ ল'ৰা এজনৰ ওপৰত কেছ হৈ গ'ল, ইহঁতৰ ওপৰত কথা কোৱাৰ কাৰণে। আপুনি কেতিয়াবা আইনৰ মুখত পৰিছে নেকি তেওঁলোকৰ বিৰুদ্ধে? পৰিছে। এইটো বাৰু নকওঁ, তো এইটো বেছি হৈ যাব। তো অসম পুলিচৰ বহুত কৃপা আছে মোৰ ওপৰত, যে বহুখিনি মোক সহায় কৰে। আমাৰ চৰকাৰৰ কৃপা আছে অলপ হ'লেও মোৰ ওপৰত, যে মই পাওঁ, সুবিচাৰ পাওঁ। কেতিয়াবা দাবী ধমকি আহিছেনে আপোনালোকে? এইটোতো স্বাভাৱিক। এইটো নহ'লে দিনটোৱে ভাল নাযায় দেখোন। তোক কাটি পেলাম, তোক মাৰি পেলাম, এনেকুৱা পোষ্ট কৰে মোৰ এগেইনষ্টত। চিন্তা নকৰিবি, কংগ্ৰেছ চৰকাৰ আহিলে তোক নামাৰোঁ, তই নাভাবিবি তোক মানে কৰি পিটিম আৰু। মই আপোনাক দেখাব পাৰোঁ, এইটো মই থৈ দিছোঁ মোৰ লগত, কাৰণ ধমকি বেলেগ আৰু তাৰ ভাষাটো বেলেগ। তাৰ লিখাৰ ভাষাটো বেলেগ, সেইকাৰণে মই এইটো থৈ দিছোঁ। যে ছ'চিয়েল মিডিয়াত মানে আপোনাৰ বিৰুদ্ধে খুব লিখা মেলা হৈ থাকে। এইটো হয়, উপায়তো নাই। ৰিচেণ্টলি মই ওলাই আছোঁ হা, এইটো বৰ নিজে মানে যোনে পঢ়িব সিয়ে হাঁহিব, যে ইহঁতৰ মাইণ্ডছেট খ্ৰীষ্টানে মোৰ এগেইনষ্টত বহুত ক্ষতি কৰাৰ চেষ্টা কৰিছিলে, কৰিছেও। মোক মোটামুটি এৰেষ্টো কৰিছিলে। এৰেষ্ট বুলি ক'ব নোৱাৰোঁ, থানাত বহাই থৈছিলে বহুত টাইম। আমাৰ এই 9 মাইলৰ এখন স্কুল আছে, মনফৰ্ট স্কুল, তাত এখন আমি হেৰি দিব গৈছিলোঁ, লেটাৰ এখন দিব গৈছিলোঁ, যে আপোনাৰ স্কুলত ছোৱালী এজনীয়ে ওং লিখাৰ কাৰণে কাণ ছিঙি দিছে, মানে কাণত হেৰি আছিলে, কাণ ছিঙি দিছে। তো দিছ ইজ এ ক্ৰাইম। আমি গ'লোঁ, যোৱাৰ পিছত কোনো ওলাই নাহিলে, উল্টা পূৰা পুলিচ বেৰিকেড বনাই দিলে। এইটো পুলিচ ষ্টেচন না স্কুল ধৰিব পৰা মুস্কিল হয়। পুলিচৰতো কাম কৰিবই, যিহেতু মাতিছে তেখেতৰ প্ৰটেকশ্যনৰ কাৰণে। আমি কিন্তু মাৰিব যোৱা নাই। তাৰপিছত অলপ হ'ল, লাষ্টত পুলিচে আমাক উঠাই আনিল।
ন' ডাউট খুব ভাল ব্যৱহাৰ কৰিছে, আমাক যোৰাবাট হেৰি কৰিছিলে, খুব ভালেই হৈছে, ৰাতি আমাক এৰি দিলে। তো কথা হ'ল আমি এখন লেটাৰ দিব যাওঁতে যদি আমাক ধৰি ভৰাই দিয়ে, এইটো এৰেষ্টিতো, মোক যদি ক'তো যাব নিদিয়ে, তামোল খাব নিদিয়ে, চাহ পানী খুৱাইছে বাৰু, কিন্তু তামোল এখন খাব নিদিয়ে, তো হোৱাট ডাজ ইট মিন? এৰেষ্টি হয়। তো তেনেকুৱা বহুত হৈ আছে। আৰু মই এটা কথা প্ৰথমতে যিটো বাংলাদেশৰ প্ৰসংগৰ কথা কৈছিলোঁ, বাংলাদেশৰ প্ৰসংগক লৈ এতিয়া একাংশ অসমত থকা একাংশ অবৈধ অনুপ্ৰৱেশকাৰীয়ে সমৰ্থন কৰিছে। শেহতীয়াকৈ ৰঙিয়াত এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। যিসকল লোকে সমৰ্থন কৰিছে বা যিসকল অবৈধ অনুপ্ৰৱেশকাৰী অসমত আছে, তেওঁলোকক লৈ আপুনি কেনেকুৱা ধৰণৰ মতামত আগবঢ়াব বা তেওঁলোকক নিষেধ কৰাৰ বাবে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'লে সুবিধা হ'ব বুলি আপুনি ভাবে? চিধা গুলিয়াই দিব লাগে। কাৰণ মই আকৌ ক'লোঁ যে ইহঁতৰ ভয় বুলি বস্তুটো ডিক্সনাৰীত নাই, আৰু এইটো নথকাৰ কাৰণ হ'ল আমাৰ জৰাজীৰ্ণ আইনী ব্যৱস্থা। কাৰণ ইহঁতে জানে মেক্সিমাম কি হ'ব, 3 মাহৰ জেল হ'ব, আৰু জেলত যোৱা ইহঁতৰ মানে আলহী খাব যোৱা জেলটো, ঠিক আছে। ইহঁতৰ জেলত যোৱা, আমাক জেলত গ'লে আমাৰ লাজ লাগে, জেলৰ পৰা আহিছে, ইহঁতে ৰেপ কৰি যাই আছে, গৰু চুৰ কৰি যাই আছে, চব কৰি যাই আছে, লাজ আছে জানো? মাৰ্ডাৰ কৰি যাই আহি আছে, কোনো প্ৰব্লেম নাই। তো ইহঁতৰ শেষ কৰাৰ বা ইহঁতক অলপ দমাৰ এটাই ৰাস্তা আছে, হিট, অনলি হিট। ইউপিত চাইছেনে বাবাজী অহাৰ পিছত? ইউপি ওৱান অফ দ্য মষ্ট ক্ৰাইমফুল এৰিয়া আছিল ভাৰতত। বাবাজী অহাৰ পিছত ক্ৰাইম ক'ত গ'ল? যিবিলাকে অলপ ক্ৰাইম কৰাৰ চিন্তা কৰে, নিশ্চয় সামাজিক মাধ্যমত আপোনালোকে দেখা পায়, পিটি এনেকুৱা পিটে, ক্ৰাইমটো বাদ দিয়ক, চি নাম শুনিলে ভয় খাব। তো এইবোৰ যিটো হৈ আছে, মোৰ ফাৰ্ষ্ট কথা হ'ল আমাৰ জৰাজীৰ্ণ আইনী ব্যৱস্থা। আইনী ব্যৱস্থা যদি ঠিক নহয় তেনেহ'লে মুস্কিল আছে। মই ৰাজনৈতিক কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিম। যদিও মই ৰাজনৈতিক নহয়, সাধাৰণ নাগৰিক হিচাপে আপোনাৰ পৰা মই এটা কথা জানিব বিচাৰিম। নিৰ্বাচন যিহেতু আহি আছে, 26ৰ বিধানসভা নিৰ্বাচন আহি আছে, অসমত মিয়াৰ দপদপনি চলি আছে, অবৈধ অনুপ্ৰৱেশকাৰী দপদপনি চলি আছে। পৰৱৰ্তী সময়ত 2026ত কোনখন চৰকাৰ আহিলে অসমৰ মিয়া নিঃশেষ হোৱাটো সফল হ'ব বুলি আপুনি ভাবে এগৰাকী সাধাৰণ নাগৰিক হিচাপে? ফাৰ্ষ্ট অফ অল মইতো বিশ্বাস নকৰোঁ মিয়া নিঃশেষ হ'ব, ঠিক আছে। আৰু বিজেপি চৰকাৰে দে আৰ গিভিং দেয়াৰ বেষ্ট। আমি কিছুমান ৰাজনৈতিক দল আছে যিহঁতে দে বেছড অন মুছলিমছ, ঠিক আছে। কংগ্ৰেছ দে বেছড অন মুছলিম। কংগ্ৰেছৰ পাৰ্টিৰ মানুহেও কয়, আমাৰ গেদায়ো কয়, কংগ্ৰেছ আহিলে মই চাই লওঁ। মিনছ হোৱাট? দে আৰ এণ্টি নেশ্যনেলিষ্ট। কংগ্ৰেছ মানে এণ্টি নেশ্যনেলিষ্ট ক'ব লাগিবতো। যেতিয়া আমাৰ দেশত, হিন্দুৰ দেশত, এইটো হিন্দু ৰাষ্ট্ৰ হয় দেই, আৰু মানুহে কয় বনাব লাগে, বনাব নালাগে না, এইটোক পুনৰুদ্ধাৰ কৰিব লাগে, ডেটছ অল। তো হিন্দু ৰাষ্ট্ৰত গেদা এজনে ক'ব পাৰে যে কংগ্ৰেছ আহিলে হিন্দু শেষ হৈ যাব, চিম্পলি এণ্টি নেশ্যনেলিষ্ট, ঠিক আছে। বাকী সৰু সুৰা যিখিনি ৰাজনৈতিক পাৰ্টি আছে, দেয়াৰ অনলি মটিভেশ্যন ইণ্টেনশ্যন ইজ টু মেৰি গ ৰাউণ্ড টু গেদাৰ্ছ। ইহঁতে ভাবে গেদাৰ ভোটে মই কিবা এটা কৰিব পাৰিম। এই যে 10টা আমাৰ অসমত যে 10টা 12টা যে হেৰি আছে, কি কয় এইটো, কনষ্টিটুৱেঞ্চি, ইহঁতে একদম 100% গেদা আহিব, 10খন আসন পালে। তাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি নিজেও খেলে, নিজেও হাৰি যাব সেইখন এৰিয়াত। আচৰিতৰ কথা নহয় জানো? আমাৰ ইমান এজন দক্ষ মুখ্যমন্ত্ৰী, তেখেতে গেদা এৰিয়াত যাই ইলেকশ্যন খেলিব নোৱাৰে, হাৰি যাব। তো এতিয়া বুজা গ'ল না, গেদা শেষ নহয়। কিন্তু যদি আইন ব্যৱস্থা ঠিক হয়, এইটো সুপ্ৰিম কোৰ্টৰ যিখিনি ৰুল আছে, ৰেগুলেশ্যন আছে, এইবোৰ যদি কঠোৰ নহয়, তেনেহ'লে এইবোৰ এই ডাকাইতি, ৰেপ, মাৰ্ডাৰ, জিন্দা জ্বলাই দিয়া, এইবোৰ চলিয়ে থাকিব। আপোনাৰ এতিয়া যিহেতু ক'লে আপুনি এই যে এক ছেকেণ্ড দেখাই আছোঁ, এই যে আপুনি নিজেই পঢ়ি লওক, কিলা লিখছে মুশ্ৰফুৰ হুছেইন। তেওঁ মোক এটা ইমান
ধুনীয়া ধমকি এখন দিলে যে তোমালোকৰ মুছলিমৰ প্ৰতি হিংসা আছে, তুমি যে কিমান গো মাংস খোৱা অন্ধভক্ত হোৱাটছআপ ইউনিভাৰ্চিটিৰ ছাত্ৰ, দেহতুৰি গোটছাৰ বক্ত যে সেইটো মই চাই আছোঁ, বিজেপি গ'লে তোমাক কিছুমান আচলতে শ্লেং ৱৰ্ড লিখিছে, এইখিনি মই কোৱা নাই, ভয় খাব নালাগে, আমি একো নকৰোঁ দিয়া। মানে তেখেতে বিজেপি চৰকাৰ যোৱাৰ পিছতে মোক মাৰিব হয়, লেংগুৱেজটো দেখা পালে। হয়। চ' দিছ ইজ দ্য থিং, এইবোৰটোতো কাহানী হৈ আছে। তো আমি ডেমকে এটা কথা আছে নহয় আমাৰ ছিষ্টেমত, যে মৃত্যু আমাৰ চাৰিওফালে আছে, চাৰিওফালে মৃত্যু আছে, কিন্তু বিলিভ মি মৃত্যু এটা ছাইডে দিয়েহে আহিব কিন্তু এটা ছাইডে দিয়ে। চ' বি ফিয়াৰলেছ, বি হিন্দু, এইটো হ'ল আমাৰ শ্লোগান। আমাৰ সমাজক যদি এই ছেকুলাৰিজম বাদ নিদি আজিৰ ডেটত যদি মানুহখিনি গোট নাখায় বা মানুহখিনি একত্ৰিত নহয়, মই সেইকাৰণেই কলটচ কৰিব লাগিব, কাৰ গোলাম হ'ব লাগে, গজালৰ না গেদাৰ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে। আৰু যিহেতু আপোনাৰ আজি এটা অনুষ্ঠান আছে হিন্দু শক্তি প্ৰদৰ্শন, সেই অনুষ্ঠানটোৰ বিষয়ে অনুষ্ঠানৰ শেষত আপুনি কৈ যাওকচোন যে আপোনালোকৰ এই হিন্দু শক্তি প্ৰদৰ্শন অনুষ্ঠানটো কেনেকুৱা ধৰণে আয়োজন কৰিছে বা ইয়াৰ মূল উদ্দেশ্য কি? আচ্ছা, প্ৰথমতে এইটো জনাই লওঁ, আপোনাক মই অনুৰোধ জনালোঁ আহিব আমাৰ হিন্দু শক্তি হেৰি। এইটো হ'ল প্ৰটেষ্ট এগেইনষ্ট দ্য হিলেৰিয়াছ থিং হেপেণ্ড ইন বাংলাদেশ। লগতে আমাৰ মানুহখিনি যাতে গম পায় যে আকৌ যাতে সনাতন ডেকা হ'ব নালাগে, আকৌ যাতে কোনো পেগু নহয়, আকৌ যাতে কোনো জোনালী নাথ নহয়, হা, এই যে চব লাভ জিহাদ হৈ ছোৱালীকেইটাৰ দুৰৱস্থা, মাৰ্ডাৰ হৈছে, এইবোৰ যাতে নহয়, যাৰ কাৰণে আজি মিটিংটো দিয়া গৈছে সন্ধিয়া 6টাত ভঙাগড় ফ্লাইঅভাৰৰ তলত। তো আমি বিচাৰিছোঁ আপোনাৰ চেনেলৰ যোগেদি সকলোকে আমন্ত্ৰণ জনাইছোঁ। এইটো কোনো বিশেষ কোনো নাই, মই সনাতনী জাগ্ৰত প্ৰহৰীৰ প্ৰমুখ হওঁ, কিন্তু আজি মই জাষ্ট এজন নৰ্মেল হিন্দু, এজন নৰ্মেল হিন্দু হিচাপে মই সকলোকে আহ্বান কৰিছোঁ। আশা কৰি কিছু মানুহ আহিব। আপোনালোকেও চেনেলৰ যোগেদি আপোনালোকে যদি অলপ কৈ দিয়ে যে এইখনত আহিব লাগে, এইটো আমাৰ অস্তিত্ব ৰক্ষা, আমাৰ অস্তিত্ব ৰক্ষা আমেৰিকাত বহি কোনো কৰিব নোৱাৰে। আমাৰ অসমৰ অস্তিত্ব ৰক্ষা আমি অসমীয়াই কৰিব লাগিব, হিন্দুৱে কৰিব লাগিব, মোৰ লগত অসমীয়া হিন্দুৱে কৰিব লাগিব। তো এই ছেকুলাৰিজম বাদ দিয়ক, হিন্দুত্ব কৰক, নহ'লে গোলাম হ'বলৈ ৰেডি থাকক। এইটো মোৰ মেছেজ টু পাব্লিক, মেছেজ টু পাব্লিক। আৰু কনভেণ্ট স্কুল বাদ দিয়ক, আপোনাৰ ল'ৰা ছোৱালী কনভেণ্ট স্কুলৰ পৰা, ইমান কনভেণ্ট স্কুল আছে, কেইটা IAS ওলাইছে, কেইটা IPS ওলাইছে, সেই IAS ওলোৱা কেইটা চাব, গোটেইকেইটা অসমীয়া মাধ্যম নপঢ়া, হয়নে? এই ক্লাছ 10লৈকে পঢ়াই এই কনভেণ্টত, তাৰপিছত যাই গৈ সেই কটন কলেজতে নাম লিখাব লাগে। এই যে কেইটা দিন যে খ্ৰীষ্টান কৰি থাকিল, ই ল'ৰাটোতো পাগল হৈ যাব, তো ছেকুলাৰ হ'ব নে কি হ'ব? বাছত উঠিলে গম পায়, অ' গড, অ' জিচাছ, হিন্দু ল'ৰা। ক'ৰ পৰা শিকিছে এইটো? স্কুলৰ পৰা। মাদ্ৰাছা চলিব পাৰে, হেৰি চলিব পাৰে, এই কনভেণ্ট স্কুল চলিব পাৰে, আমাৰ গুৰুকুল চলিব নোৱাৰে। ক'ত লিখা আছে? কনষ্টিটিউশ্যন। কি আচৰিত! আৰু বহুত কথা আছে, বহুত দীঘলীয়া হৈ যাব কথা ক'ল। আমি পুনৰ লগ পাম, আকৌ কেতিয়াবা আমি আপোনাৰ সৈতে কথা পাতিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ যি অনুষ্ঠান হিন্দু শক্তি প্ৰদৰ্শন, সেই অনুষ্ঠান যাতে সফল হওক আমি আশা কৰিছোঁ। আৰু অনুষ্ঠানৰ জৰিয়তে সকলোকে, প্ৰত্যেকগৰাকী দৰ্শকে যিসকলে চাই আছে তেওঁলোকক আহ্বান জনাইছোঁ এই অনুষ্ঠানটো সফল কৰাত তেখেতক সহায় কৰক। হিতেন্দ্ৰ ভট্টাচাৰ্যৰ সৈতে আজি আমি কথা পাতিলোঁ, সনাতনী জাগ্ৰত প্ৰহৰী উত্তৰ পূৰ্বাঞ্চলৰ প্ৰমুখ। তেখেতে হিন্দু ধৰ্ম ৰক্ষাৰ স্বাৰ্থত ভিন্ন ধৰণৰ কাম কৰি আছে। আৰু শেহতীয়াকৈ হৈ যোৱা যি বাংলাদেশৰ নৃশংস বৰ্বৰ কাণ্ড, সেই ঘটনা সন্দৰ্ভতো আমি আলোকপাত কৰিলোঁ। আৰু লগতে অসমত চলি থকা যিসমূহ অপৰাধজনিত ঘটনা, সেই অপৰাধজনিত ঘটনাসমূহৰ আঁৰত থকা ব্যক্তিসকলক তেখেতে চিনাকি কৰাই দিলে। আৰু লগতে তেখেতে হিন্দু ধৰ্ম ৰক্ষাৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিব তাৰ বিষয়ে আপোনালোকে জনালে। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি অনুষ্ঠান সামৰিছোঁ। ধন্যবাদ।